এই মুহূৰ্তত শিক্ষক কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। এবাৰ 12টাকৈ শিক্ষক সংগঠনৰ দাবী লৈ সঁহাৰি দিছে। 12টা শিক্ষক সংগঠনৰ দাবী লৈ সঁহাৰি দিছে চৰকাৰৰ ফালৰ পৰা যে গৰমৰ বন্ধত ধাৰ্য কৰা শিক্ষকৰ সকলো কাৰ্যসূচী বাতিল ঘোষণা কৰা হৈছে। অৱশেষত সদৌ অসম সন্মিলিত শিক্ষক মঞ্চৰ দাবী মানিছে সমগ্ৰ শিক্ষা অভিযানে। SSA/TT/Action Plan/FNL/343/986 নম্বৰৰ এক নিৰ্দেশনাৰ জৰিয়তে সমগ্ৰ শিক্ষা অভিযানে গৰমৰ বন্ধৰ সময়ছোৱাত শিক্ষকসকলক জড়িত কৰোৱা সকলো কাৰ্যসূচী বাতিল ঘোষণা কৰিছে। উল্লেখযোগ্য যে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী, সদৌ অসম মধ্য ইংৰাজী শিক্ষক সংস্থা, সদৌ অসম টেট উত্তীৰ্ণ শিক্ষক সমাজকে ধৰি ৰাজ্যৰ 12টা শিক্ষক সংগঠনে বিগত সময়ত শিক্ষকৰ আৰ্জিত ছুটি 10 দিনৰ পৰা 30 দিনলৈ বৃদ্ধি কৰাৰ সন্দৰ্ভত চৰকাৰক নিবেদন কৰি আহিছিল। কিন্তু শিক্ষক সমাজৰ এই ন্যায্য প্ৰাপ্তিৰ প্ৰতি গুৰুত্ব দিয়াৰ পৰিৱৰ্তে ৰাজ্য চৰকাৰে আলোচনাৰ পাছত আলোচনা কৰি ভুৱা প্ৰতিশ্ৰুতি দি থকাৰ প্ৰতিবাদত 24 মে'ত শিক্ষকসকলৰ যৌথ মঞ্চই কাৰ্যনিৰ্বাহক সভাত সিদ্ধান্ত লৈছিল যে শিক্ষকৰ আৰ্জিত ছুটি 10 দিনৰ পৰা 30 দিনলৈ বৃদ্ধি নকৰা পৰ্যন্ত গৰমৰ বন্ধত শিক্ষকসকলে চৰকাৰৰ কোনো ধৰণৰ কামত জড়িত নহয়। উল্লেখযোগ্য যে 1 জুলাইৰ পৰা গৰমৰ বন্ধ ইতিমধ্যে আৰম্ভ হৈছে আৰু শিক্ষক সমাজৰ এনে কঠোৰ সিদ্ধান্তৰ পাছতো সমগ্ৰ শিক্ষা অভিযানে আনবাৰৰ দৰে এইবাৰো গ্ৰীষ্ম বন্ধত শিক্ষকক প্ৰশিক্ষণকে ধৰি আন কেতবোৰ কাৰ্যসূচী গ্ৰহণ কৰিছিল। সেইমতে কেইবাখনো জিলাত শিক্ষা বিষয়াসকলে শিক্ষক প্ৰশিক্ষণকে ধৰি আন কেতবোৰ কাৰ্যসূচী অনুষ্ঠিত কৰিবৰ বাবে নিৰ্দেশ দি জিলাই জিলাই ব্যাপক আয়োজন কৰিছিল। অৱশেষত শিক্ষকৰ প্ৰতিবাদত সেও মানি এই নিৰ্দেশ বাতিল কৰিবলৈ বাধ্য হয় সমগ্ৰ শিক্ষাৰ ফালৰ পৰা। সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে সমগ্ৰ শিক্ষা অভিযানৰ এই সিদ্ধান্তক আদৰণি জনাইছে। এই আছিল আজিৰ ভিডিঅ'টোত আৰু কৰ্মচাৰীসকলৰ এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।